অমৃত বৃক্ষ আন্দোলনত যিসকল মানুহৰ লগইন অপশ্যন অহা নাই, তো আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ লগইন অপশ্যনটো কেনেকৈ আহে বা আপোনালোকে কেনেকৈ লগইন কৰিব পাৰিব, সেই বিষয়ে কিন্তু আজি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব বা লগইন কৰিব পাৰিব। তো গুগল ক্ৰম ব্ৰাউজাৰত আহি কিনে আপোনালোকে চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন। তো ইয়াতে চাৰ্চ কৰাৰ পাছত আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট লিংক যিটো আছে সেই লিংকত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ডেছবৰ্ডটো অ'পেন হ'ব। তো ইয়াতে আপোনালোকে দেখা পাইছে যে ৰাইট সাইডত ওপৰত 3 লাইন আছে, 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত লগইন অপশ্যন ইয়াতে আহিছে, তো লগইনত ক্লিক কৰি দিব। তো বহুত মানে কিন্তু চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা নাই, তো চাৰ্টিফিকেটখনো আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি ফটো আপলোড কৰিব পৰা নাই তেনেহ'লে ফটোটো আপলোড কৰিব পাৰিব। তো ইয়াতে আপোনালোকে নিজে নিজে কৰিব পাৰিব। তো মই আপোনালোকক ইয়াতে দেখুৱাই দি আছোঁ। তো এইটো লোডিং হোৱাৰ পাছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ যিটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকৰ মোবাইলত ইয়াতে এটা OTP সেন্ড কৰিব লাগিব। ইয়াতে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড OTP, ইয়াতে আপোনালোকে ক্লিক কৰিব। তো OTPটো আহিব, OTPটো ইয়াতে ফিল আপ কৰিব আৰু লগইনত ক্লিক কৰি দিব। তো মই আপোনালোকক দেখুৱাই দি আছোঁ। যিহেতু মই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰি লৈছোঁ, ইয়াতে OTPত মই ক্লিক কৰি দি আছোঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে OTP সেন্ড হৈ গৈছে। তো OTPটো অকণমান সময় লাগিব। তো ইয়াতে আহি গৈছে মোবাইলত। তো ইয়াতে মই কপি কৰি লৈছোঁ আৰু OTP বক্সত মই ইয়াতে পেষ্ট কৰি দিছোঁ। তো পেষ্ট কৰি দিয়াৰ পাছত ইয়াতে লগইনত ক্লিক কৰি দিম মই। তো লগইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ডেছবৰ্ড অ'পেন হ'ব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যিটো সেল্ফ হেল্প গ্ৰুপৰ যিটো ID নম্বৰ আছে সেই ID নম্বৰটো ইয়াতে শ্ব' হ'ব আৰু ইয়াতে কেটেগৰীটো সেল্ফ হেল্প গ্ৰুপ থাকিব। তো সেল্ফ হেল্প গ্ৰুপৰ এইটো ID হয়। সেল্ফ হেল্প গ্ৰুপৰ নেম, ইয়াতে ফুল নেম থাকিব, মোবাইল নম্বৰ, গাৰ্জেন নেম, জেণ্ডাৰ, আপোনালোকৰ এড্ৰেছখিনি থাকিব। আৰু ইয়াতে ইয়াতে টোটেল ফটো আপলোড, কেইটা ফটো আপোনালোকে আপলোড কৰিছে সেই ফটোখিনি যদি আপোনালোকে চাব বিচাৰে ইয়াতে ভিউ ডিটেইলছ, ভিউ লিষ্টত ক্লিক কৰি কিনে চাব পাৰিব। আৰু যদি আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব এতিয়ালৈকে কৰা নাই তেনেহ'লে ইয়াতে আপোনালোকে দেখা পাইছে ডাউনলোড চাৰ্টিফিকেট, ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো মই আপোনালোকক ফটোখিনি দেখুৱাই দি আছোঁ। তো ইয়াতে ভিউ লিষ্টত ক্লিক কৰি আপোনালোকে ইয়াতে ফটোখিনি চাব পাৰিব। তো ইয়াতে এইখিনি ফটো আপোনালোকে চোৱাৰ পাছত আপোনালোকে যদি চাৰ্টিফিকেটখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। তো ইয়াতে মই চাৰ্টিফিকেটখন ডাউনলোড ক্লিক কৰি দিছোঁ। তো ইয়াতে আপোনালোকৰ সন্মুখতে ডাউনলোড হৈ আছে। তো মই আপোনালোকক অ'পেন কৰি দেখুৱাই দি আছোঁ। তো ইয়াতে মই ডিটেইলছত ক্লিক কৰিছোঁ। তো ইয়াতে ইমেজ, তো ইয়াতে আপুনি দেখা পাইছে চাৰ্টিফিকেটখন ইয়াতে অ'পেন হৈ গৈছে আপোনালোকৰ সন্মুখতে। ইয়াতে চিৰিয়েল নম্বৰ, ইয়াতে আৰু যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিল সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এইটো যিজন ব্যক্তি সেল্ফ হেল্প গ্ৰুপৰ যিটো সদস্য হয় সেই সদস্যৰ নাম ইয়াতে শ্ব' হৈছে। আৰু ইয়াতে আপোনালোকৰ যিখিনি আগতে আছিল সেই আগতীয়া বস্তুখিনি আছে। নতুন কৰি ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফটোটো এড হৈছে আৰু ইয়াতে মেৰে লাইফ এইটো এড হৈছে আৰু 3-4টা মান লোগো এড হৈছে। তো এইখিনি আপোনালোকক যিসকল মানুহে লগইন অপশ্যন অহা নাছিল বা আপোনালোকে লগইন কৰিব পৰা নাছিল, তো ইয়াতে মই লগইন কৰি আপোনালোকক দেখুৱাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ।